নমস্কাৰ প্ৰিয় শ্ৰোতা, মই ধৰিত্ৰী আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ বিশেষ অনুষ্ঠানটিলৈ। আজি মোৰ সৈতে উপস্থিত আছে প্ৰতিবাৰৰ দৰে এগৰাকী আমন্ত্ৰিত অতিথিগৰাকী হৈছে ঐতিহ্যমণ্ডিত দৰং মহাবিদ্যালয়ৰ 2023-24 বৰ্ষৰ শ্ৰেষ্ঠ গায়িকা জুবিনাছ আমান। মোৰ সৈতে উপস্থিত আছে জুবিনাছ আমান। মই তেখেতৰ সৈতে আজি বহুখিনি কথা পাতিম আৰু বহুকেইটা গীত শুনিম আৰু আপোনালোকলৈ বুলি আগবঢ়াম। নমস্কাৰ জুবিনাছ। নমস্কাৰ। অনুষ্ঠানটি আৰম্ভ কৰাৰ পূৰ্বে তোমাৰ পৰা এটি সুন্দৰ গীত শুনিম আৰু তাৰ পিছতে আমি অনুষ্ঠানটি আৰম্ভ কৰিম। হয়, প্ৰথমে মই ডক্টৰ ভূপেন হাজৰিকাৰ মোৰ এটি প্ৰিয় গীত, সেই গীতটিৰে অনুষ্ঠানটি আৰম্ভ কৰিব লৈছোঁ। তুমি বিয়া নিশাৰ শয়ন পাতি এপাহি রজনীগন্ধা তোমার মূল্য এই নিশা পিছৰ দিনা সূৰজ উঠা পিছৰ দিনা সূৰজ উঠা পিছৰ বাহি সজ্জাত তুমি মূল্য বিহীন ভাৰ তুমি বিয়াৰ নিশাৰ শয়ন পাতি এপাহি ৰজনীগন্ধা তোমাৰ মূল্য এই নিশাৰ তুমি ফুলিছিলা আশাৰে বহুত আঁচনিকে লৈ গন্ধবিহীন কোঠাতে তুমি সুৰভি বিলাবলৈ মালিয়ে তোমাক চিঙাৰ পিছত কিয় কৰা হাহাকাৰ তুমি বিয়া নিশা শয়ন পাতি এপাহি ৰজনীগন্ধা তোমাৰ মূল্য এই নিশা। খুব সুন্দৰ কণ্ঠৰে, আচলতে খুব সুন্দৰ এটি কালজয়ী গীত তুমি শ্ৰোতাসকলক শুনালা। তোমাক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এইখিনিতে এতিয়া তোমাৰ পৰা জানিব বিচাৰিম তোমাৰ শৈশৱ আৰু শৈক্ষিক জীৱনৰ বিষয়ে কিছু কথা। এই সম্পৰ্কে তুমি কি জনাবা? হয়, মই জন্ম হৈছিলোঁ 2005 চনত পিঠাখোৱা কমাৰ চুবুৰীত। বৰ্তমান মই ইয়াৰে বাসিন্দা। মোৰ মাৰ নাম ফিৰোজা হাজৰিকা, দেউতাৰ নাম বাহাৰ আলী, আৰু আমাৰ ঘৰত আমি 4জন। মোৰ ভাইটি আছে, সি এইবাৰ ক্লাছ 7ত। আৰু মোৰ স্কুলিং আৰম্ভ হৈছিল ছেক্ৰেড হাৰ্ট মণ্টেছৰীৰ পৰা। মই তাতে মণ্টেছৰী পঢ়িলোঁ। তাৰপৰা মই গ'লোঁ ছেইণ্ট জোচেফছ কনভেণ্ট হায়াৰ ছেকেণ্ডেৰী স্কুলত। তাত মই ক্লাছ 10 কমপ্লিট কৰিলোঁ। 11-12ৰ কাৰণে গ'লোঁ মই গুৱাহাটী বি বৰুৱা কলেজত। তাতে হায়াৰ ছেকেণ্ডেৰী কমপ্লিট কৰি আহি আকৌ মই দৰং কলেজত জিঅ'গ্ৰাফী অনাৰ্ছ ল'লোঁ। জিঅ'গ্ৰাফী যিহেতু খুব ভাল পাওঁ, অনাৰ্ছ লৈ পেলাই মই এতিয়া তাতে বৰ্তমান দৰং কলেজৰ এগৰাকী ছাত্ৰী। শৈশৱ আৰু শৈক্ষিক জীৱনৰ বিষয়ে বহু কথা শুনিলোঁ আৰু লগতে তোমাৰ লগত সংগীত জগতখনৰ কথাও বহুখিনি পাতিবলৈ আমাৰ বাকী। তাৰ পূৰ্বে তোমাৰ প্ৰিয় কণ্ঠশিল্পীৰ এটি গীত তোমাৰ কণ্ঠৰে শুনিব বিচাৰিছোঁ। প্ৰিয় কণ্ঠশিল্পী বুলি ক'লে লতা মংগেশকাৰ আছে, আৰু আজিৰ দিনৰ শ্ৰেয়া ঘোষাল মেম আছে, বা অসমীয়াত এতিয়া মহালক্ষ্মী আয়াৰ মেম। তেখেতসকলৰ গীত খুব ভাল লাগে। প্ৰথমে মই মহালক্ষ্মী আয়াৰ মেমৰ এটি গীত গাবলৈ চেষ্টা কৰিছোঁ।
শালিকি পুৱাৰ ৰ'দালি দেখিলে তোমালৈ মোৰ মনতে পৰে বুকুৰ হিম হৈ থাকে কি জানি তোমাতে গলিব পাৰে হিয়াৰ থাপনাত থাপিলো তোমাক জনমে জনমে বুজিছো তোমাক শালিকি পুৱাৰ ৰ'দালি দেখিলে তোমালৈ মোৰ মনতে পৰে সন্ধিয়াৰ লৈতে জোকালে মোক মেঘালী আকাশে জোকালে মোক বলিয়া ফাগুনে জোকালে মোক অসহায় ক্ষণে জোকালে মোক কতে তোমাকে নপাওঁ খুলি মনৰ কথা কওঁ কতে তোমাকে লুকাওঁ চিকুটি চিকুটি চাওঁ মন ভৰি ৰয় মাথো তোমাৰ বাবে শালিকি পুৱাৰ ৰ'দালি দেখিলে তোমালৈ মোৰ মনতে পৰে তোমালৈ মোৰ মনতে পৰে তোমালৈ মোৰ মনতে পৰে খুবেই সুন্দৰ খুব সুন্দৰ এটি গীত আচলতে শ্ৰোতাসকলৰ বাবে তুমি আগবঢ়াই দিলা নিশ্চয় শ্ৰোতাসকলে খুব ভাল পালে ইতিমধ্যে যিহেতু তুমি শ্ৰোতাসকলক ইমান সুন্দৰ সুন্দৰ গীত শুনালা গতিকে এইখিনিতে নিশ্চয় শ্ৰোতাসকলে জানিব ইচ্ছা কৰিব যে তোমাৰ সংগীতৰ ক্ষেত্ৰখনত তুমি কিদৰে সোমাই পৰিলা বা এই সংগীতৰ শিক্ষা তুমি কেতিয়াৰ পৰা গ্ৰহণ কৰিছিলা ক'ত কেনেকৈ গ্ৰহণ কৰিছিলা এই সংগীতৰ যাত্ৰা সম্পৰ্কে তুমি শ্ৰোতাসকলক কি জনাবা হয় নিশ্চয় সৰুৰে পৰা আচলতে মাৰ খুব আগ্ৰহ আছিল মোক সংগীতলৈ নিয়াৰ সেইবাবে মাৰ মুখতে আগতে বিলতে হালিছে গছে গছে এইবিলাক গান শিকি মেলি তাৰপৰা ক্লাছ UKG মানত থাকোঁতে জ্যোতিকলা কেন্দ্ৰত মই নামভৰ্তি কৰালোঁ বিমিউজ কৰিলোঁ ৰমেশ ছাৰ আছিল ক্ষিতিশ ছাৰ আছিল ছাৰসকলে শিকাই মেলি ক্লাছ 6ত মই বিমিউজ কমপ্লিট কৰিলোঁ মোৰ সেই জ্যোতিকলাত শিকি থকাৰ সময়তে মই মনোজ নাথ ছাৰকো লগ পালোঁ ছাৰৰ লগত তেতিয়াই যি চিনাকি হ'ল এতিয়ালৈকে ছাৰৰ লগতেই আছোঁ ছাৰে শিকাই আগতে ছাৰৰ লগত ক্লাছ কৰিলোঁ এতিয়া বাৰু ছাৰৰ লগত ইমানকৈ ক্লাছ কৰা নহয় কিন্তু যেতিয়াই দৰকাৰ পৰে ছাৰৰ ওচৰলৈ যাওঁ আৰু ছাৰৰ বাবেই আজি ইমানখিনি সক্ষম হৈছোঁ গীত শিকিব পাৰিছোঁ তোমাৰ সংগীতৰ যাত্ৰা সম্পৰ্কে ইতিমধ্যে তুমি ক'লা শ্ৰোতাসকলে শুনিলে আৰু খুব ভাল লাগিলে শুনি ইতিমধ্যে আমি সকলোৱে জানো তুমি ইতিমধ্যে সৰুৰে পৰা এতিয়ালৈকে বহুকেইটা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছা আৰু বহুকেইটা প্ৰতিযোগিতাত তুমি পুৰস্কাৰ পাবলৈও সক্ষম হৈছা গতিকে এইখিনিতে যদি তোমাৰ পৰা জানিব বিচাৰোঁ তোমাৰ প্ৰথম প্ৰতিযোগিতা কোনটো আছিলে আৰু তাত কি গীত পৰিৱেশন কৰিছিলা আৰু লগতে তুমি ইতিমধ্যে বহুকেইটা প্ৰতিযোগিতাত ইতিমধ্যে বহুখিনি পুৰস্কাৰ যিহেতু অৰ্জন কৰিছা এই সম্পৰ্কে তুমি যদি শ্ৰোতাসকলক অকণমান কোৱা খুব ভাল লাগিব হয় প্ৰথম প্ৰতিযোগিতা বুলি ক'ব গ'লে মই ক্লাছ 4ত আছিলোঁ জয়ন্ত হাজৰিকাদেৱৰ গীতৰ প্ৰতিযোগিতা পাতিছিল আমাৰ বাণ থিয়েটাৰত তেজপুৰত তাতে ফাৰ্ষ্ট জইন কৰিছিলোঁ মনোজ ছাৰে শিকাইছিল তেতিয়া মই প্ৰথম মোৰ লাইফৰ অল আছাম ফাৰ্ষ্ট কম্পিটিশ্যন কৰিছিলোঁ আৰু সেই প্ৰতিযোগিতাত মই প্ৰথম পাবলৈ সক্ষম হৈছিলোঁ আৰু সেই গীতটি আছিল লুইতৰ সোঁতত সেই তেনেকৈয়ে মোৰ প্ৰতিযোগিতাৰ যাত্ৰা আৰম্ভ হয় প্ৰায় 26-27টামান প্ৰথম পুৰস্কাৰ পাইছোঁ অল আছাম আৰু লগতে দ্বিতীয় তৃতীয় পুৰস্কাৰো বহুকেইটা প্ৰতিযোগিতাতে পাবলৈ মই সক্ষম হৈছোঁ মই এতিয়া প্ৰথম প্ৰতিযোগিতা যোনটো গীত মই পৰিৱেশন কৰিছিলোঁ সেই গীতটি গাবলৈ লৈছোঁ
লুইতৰ সোঁতত লিখা ৰ'ব মোৰ জীৱনৰ যত কথা, বালি চাপৰিত বালিৰে লিখি যাম পায়ো হেৰুৱাৰ বেথা। শৈশৱৰ মোৰ শিশু হাঁহিতে লুইততে বুৰি ৰ'ল, যৌৱনৰ মোৰ অলেখা সাৰ ভাষা নাও উটি গ'ল, তাতেই পঢ়িবাই জীৱনৰ গাথা। লুইতৰ সোঁতত লিখা ৰ'ব মোৰ জীৱনৰ যত কথা, বালি চাপৰিত বালিৰে লিখি যাম পায়ো হেৰুৱাৰ বেথা। খুবেই সুন্দৰ। আচলতে আমি আকৌ বহু বছৰৰ আগলৈ ঘূৰি গ'লোঁ। নিশ্চয় সেই সময়কণ ৰোমন্থন কৰিছা আজি, নহয়নে? তোমাৰ সৈতে বহু সময় কথা পাতিলোঁ, বহুখিনি কথা তোমাৰ জানিলোঁ। গতিকে আমি পুনৰ গীতৰ মাজলৈ উভতি গৈছোঁ আৰু এইবাৰ তোমাৰ পৰা এটি ধুনীয়া গীত শুনিম। কি গীত শুনাব বিচাৰিবা শ্ৰোতাসকলক? হয়, মই এটি জ্যোতি সংগীত লগতে এটি বিষ্ণু সংগীত শুনাব লৈছোঁ। যাওঁতি যোগীয়া ধনে মোৰ, যাওঁতি যোগীয়া ধন, যাওঁতি যোগীয়া ধনে মোৰ, যাওঁতি যোগীয়া ধন, প্ৰাণতে দিলা মোৰ মৰম কোমলীয়া, মনত সোঁৱৰণি সুদিয়া, বুকুত ভালে পোৱা অ মোৰ প্ৰাণ, যাওঁতি যোগীয়া ধনে মোৰ, যাওঁতি যোগীয়া ধন, স্মৃতিৰ ছবিখনি প্ৰণয় ফুটুকীয়া, কল্পনা পুৰাই দিলা মোক যাওঁতি যোগীয়া ধন, যাওঁতি যোগীয়া ধন। এইবাৰ মই গাব লৈছোঁ এটি বিষ্ণু সংগীত। লগনো কলি গ'ল তেওঁ যে নহ'ল কোৱা, লগন উকলি গ'ল তেওঁ যে নহ'ল কোৱা, মনৰ কথাটি মোৰ হিয়াত গুপুতে থোৱা, লগনো কলি গ'ল তেওঁ যে নহ'ল কোৱা, কিমান হেঙুলি উশাহ, কিমান জোনালী নিশা, মিছাতে গ'ল মোৰ, কিমান গধূলি পুৱা
খুবেই সুন্দৰ, খুব ভাল লাগিলে আচলতে তোমাৰ কণ্ঠত দুয়োটা গীত, নিশ্চয় শ্ৰোতাসকলেও খুব ভাল পালে। যিহেতু তুমি উল্লেখ কৰিছা তুমি এগৰাকী দৰং মহাবিদ্যালয়ৰ ছাত্ৰী, আমি জানো যে দৰং মহাবিদ্যালয়ে প্ৰতিগৰাকী ছাত্ৰ বা ছাত্ৰীক প্ৰত্যক্ষ বা পৰোক্ষভাৱে সাংস্কৃতিক ক্ষেত্ৰখনত আগুৱাই যোৱাত বহুখিনি অৰিহণা আগবঢ়ায় আৰু তুমি দৰং মহাবিদ্যালয়ৰ 2023-24 বৰ্ষৰ শ্ৰেষ্ঠ গায়িকা। এটি জীৱনৰ বাবে এটি ডাঙৰ সন্মান, গতিকে এই সন্মান পাবলৈ দৰং মহাবিদ্যালয়ে তোমাক কিদৰে অৰিহণা যোগাইছে এই সম্পৰ্কে তুমি কি ক'বা? হয়, সৰুৰে পৰা সপোন আছিল দৰং মহাবিদ্যালয়ত পঢ়িম আৰু যিহেতু শুনি থাকোঁ, ছাৰৰ মুখৰ পৰাই শুনো যে ছাৰৰ ষ্টুডেণ্টে এইবাৰ বেষ্ট ছিংগাৰ হৈছে, তেনেকৈ সৰুৰ পৰা মোৰো মন গৈছিল যাতে ময়ো এদিন তেনেকৈ বেষ্ট ছিংগাৰ হ'ব পাৰোঁ। আৰু যেতিয়া সময় আহিল খুব ভয় লাগিছিল বাৰু, কিন্তু ছাৰ হওক বা মোৰ মা দেউতা সকলোৰে ছাপোৰ্ট পালোঁ, ছাপোৰ্ট পাই ইমানখিনি পাবলৈ সক্ষম হ'লোঁ। আৰু লগতে মোৰ ভূগোল বিভাগৰ আমাৰ HOD ছাৰ হেমন্তজ্যোতি ছাৰকো ধন্যবাদ জনাব লাগিব, ছাৰেও বহুতখিনি সহায় কৰিলে। আৰু লগতে ক'ব বিচাৰিছোঁ যে যি আমাৰ কলেজীয়া সপ্তাহ সংগীত বিভাগত আমাৰ 14টা গীত আমি গাব লগা হয়। তাতে আপোনাৰ সুগম সংগীত থাকে, ৰবীন্দ্ৰ সংগীত থাকে। সুগম সংগীতত মই ক'ব বিচাৰিছোঁ যে যিবিলাক নন ৰেকৰ্ডেড গান থাকে, আপোনাৰ নিজে লিখা নিজে সুৰ কৰা, সেয়া গীত গাব লাগে। লগতে ৰবীন্দ্ৰ সংগীত, ভূপেন্দ্ৰ সংগীত, পাৰ্বতী প্ৰসাদ বৰুৱাৰ, আকৌ ছেমি ক্লাছিকেলত আপোনাৰ গজল, ভজন সেইসমূহ গীত গাব পাৰে। লগতে বৰগীত, লোকগীত, জ্যোতি সংগীত, বিষ্ণু সংগীত, ক্লাছিকেল, আকৌ ৱেষ্টাৰ্ণ গীতো গাব লাগে, ফ'ক ছং গাব লাগে। ফ'কত আপোনাৰ যিকোনো জনজাতীয় আমাৰ সংগীত গালেই হ'ব। আৰু লগতে জয়ন্ত সংগীত, বনগীত, সকলো গীত আমি পৰিৱেশন কৰিব লাগে। আৰু সেইসমূহৰ যি আমি মাৰ্কছ পাম, যোনে যিমান পইণ্টছ পাব, থ্ৰী মাৰ্কছৰ ভিতৰত থাকে আপোনাৰ। ফাৰ্ষ্টে 3 পইণ্টছ পাব, তেনেকৈ আপোনাৰ ছেকেণ্ড, থাৰ্ড 2, 1 তেনেকৈ পইণ্টছ যায়। আৰু যোনে বেছি পইণ্টছ পায় তেনেকৈ আপোনাৰ শ্ৰেষ্ঠ প্ৰতিযোগী ঘোষণা কৰা হয়। মোৰ এক্সপিৰিয়েঞ্চৰ কথা ক'ব গ'লে, মই যেতিয়া গাইছিলোঁ খুব ভয় লাগিছিল, যিহেতু বহুত এটি গুৰুত্বপূৰ্ণ প্ৰতিযোগিতা। প্ৰথম দিনাখন খুব ভয়ে গ'ল আৰু যেতিয়া ৰিজাল্ট দিলে তেতিয়া নিজকে বিশ্বাস হোৱা নাছিল যে ময়ে হৈছোঁ বুলি, কাৰণ যিহেতু কম্পিটিশ্যন খুব টাফ হৈছিল। দৰং মহাবিদ্যালয়ৰ শ্ৰেষ্ঠ গায়িকা এই সম্পৰ্কে তোমাৰ যি সংগ্ৰাম সেই সম্পৰ্কে তুমি শুনালা, খুব ভাল লাগিলে আৰু আগুৱাই যোৱা এনেদৰে আমি তাকে আশা কৰিছোঁ আৰু তাকে কামনা কৰিছোঁ। এইখিনিতে তোমাৰ সেই শ্ৰেষ্ঠ গায়িকাত তুমি ইতিমধ্যে কৈছা তোমালোকৰ প্ৰায় 14টা গীতত তোমালোকে গান গাইছিলা, তাৰে ভিতৰত যদি আমি কোনো এটা শাখাৰ এটি গীত যদি আমি শুনিবলৈ পাওঁ এতিয়া তোমাৰ কণ্ঠত, খুব ভাল লাগিব। হয়, মোৰ প্ৰিয় বনগীত এটি আছিল যিটো মই গাইছিলোঁ, তাতেও সেই গীতটি গাবলৈ চেষ্টা কৰিম। ভাদৈ মতীয়া ভাদৈ মতি তহঁতৰ গাঁওখন কিমান দূৰত, তহঁতৰ গাঁওখন কিমান দূৰত, মাৰৰ ঘৰ ক'ত লুতুংপুৰত, বাপেৰৰ ঘৰ ক'ত লুতুংপুৰত, মাৰৰ ঘৰ ক'ত লুতুংপুৰত, বাপেৰৰ ঘৰ ক'ত লুতুংপুৰত, লুতুংপুৰ ক'ত কিমান দূৰত, লুতুংপুৰ ক'ত কিমান দূৰত, ঘাঁহি গাঁৱত ভাদৈহঁতৰ আলিমূৰত, ঘাঁহি গাঁৱত ভাদৈহঁতৰ আলিমূৰত, ভাদৈ মতি ভাদৈ মতি তহঁতৰ গাঁওখন কিমান দূৰত, তহঁতৰ গাঁওখন কিমান দূৰত, ইবাই বুলি ইটো নাই, সিবাই বুলি সিটো নাই, কাগজ পাতৰ চোৰত,
বিলাতলৈ যামগৈ বিলৰ পাৰে পাৰে কলগছৰ ভূৰত ইবাই বোলে ইটো নাই সিবাই বোলে সিটো নাই কাগজ পাতৰ চুৰত বিলাতলৈ যামগৈ বিলৰ পাৰে পাৰে কলগছৰ ভূৰত মাৰৰ ঘৰ ক'ত লুতুংপুৰত বাপেৰৰ ঘৰ ক'ত লুতুংপুৰত মাৰৰ ঘৰ ক'ত লুতুংপুৰত বাপেৰৰ ঘৰ ক'ত লুতুংপুৰত লুতুংপুৰ ক'ত কিমান দূৰত লুতুংপুৰ ক'ত কিমান দূৰত ঘাঁহি গাঁৱত ভাদৈহঁতৰ আলিমূৰত ভাদৈমতী ভাদৈমতী তহঁতৰ গাঁওখন কিমান দূৰত তহঁতৰ গাঁওখন কিমান দূৰত তহঁতৰ গাঁওখন বহু দূৰত সঁচাকৈ মন চুই যোৱা এটি বনগীত তুমি আচলতে শ্ৰোতাসকলক শুনালা খুবেই সুন্দৰ তোমাৰ কণ্ঠত সঁচাকৈ গীতটোৱে প্ৰাণ পাই উঠিল তুমি সংগীতৰ চৰ্চাটো অব্যাহত ৰাখিছা আজৰি সময়ত কি কৰি ভাল পোৱা সংগীতৰ চৰ্চাৰ বাহিৰে আজৰি সময়ত সংগীতৰ বাহিৰে মই সংগীত শুনি ভাল পাওঁ লগতে নাচিও ভাল পাওঁ অলপ ইমান ভালকৈ নাচিব নাজানো যদিও গান লগাই তেনেকৈ নিজে অকলে অকলে নাচি থাকোঁ আৰু তেনেকৈ সময় পাৰ কৰোঁ আৰু লগতে আজিকালি ফোনটোৱে চাওঁ বেছিকৈ ফোন চোৱাই হয় বাৰু সংগীতৰ ক্ষেত্ৰখনত তোমাৰ ভৱিষ্যত পৰিকল্পনা সম্পৰ্কে কি জনাবা সংগীতৰ ক্ষেত্ৰখনত মোৰ পৰিকল্পনা ক'বলৈ গ'লে বহুত সকলো কণ্ঠশিল্পীয়ে বিচাৰে যাতে এদিন হ'লেও চিনেমাত গীত গাবলৈ পাৰে যাতে সেই আশা সকলোৱে ৰাখে মোৰো সেই আশা আছে লগতে ভাল কণ্ঠশিল্পী যেনে জুবিন দা পাপন হওক সেইসকলৰ লগতো গীত গাব যাতে মই পাৰোঁ সেয়াই আশা থাকিল যিহেতু তুমি জুবিন গাৰ্গৰ কথা কৈছা জুবিন আৰু জুবিনাজ তেওঁলোকৰ নাম দুটাৰ মিল আছে গতিকে তোমাক এই নামটো কোনে থলে এই নামটো থোৱাৰ আঁৰত মোৰ জেঠু আচলতে মোৰ জেঠুৱে নামটো কি ভাবি পেলাই দিলে নাজানো বাৰু জেঠুৱে সেই নামটো থলেহে তেতিয়াৰ পৰাই জুবিনাজ আৰু গতিকে আমি আশা ৰাখিছোঁ তোমাৰ এই সপোনটো সোনকালে পূৰ্ণ হওক জুবিন দাৰ লগত তুমি গান গোৱা আৰু এইখিনিতে তোমাৰ পৰা আমি আন এটি তোমাৰ প্ৰিয় গীত আমি শুনিব বিচাৰিম কোনটো গীত শুনাবা হয় মই এবাৰ মোৰ আৰু এজন প্ৰিয় কণ্ঠশিল্পী অৰিজিত সিঙৰ এটি গীত গাবলৈ লৈছোঁ हवाओं में बहेंगे घटाओं में रहेंगे तू बरखा मेरी मैं तेरा बादल पिया जो तेरे ना हुए तो किसी के ना रहेंगे दीवानी तू मेरी मैं तेरा पागल पिया খুবেই সুন্দৰ সঁচাকৈ গীতটি আচলতে মন চুই গ'ল খুব ভাল লাগিলে অৰিজিত সিঙৰ এই সুন্দৰ গীতটি তোমাৰ কণ্ঠত ইতিমধ্যে শ্ৰোতাসকলে তোমাৰ পৰা বহুকেইটা গীত শুনিলে অসমীয়া হিন্দীৰ লগতে বিভিন্ন গীত তুমি পৰিৱেশন আচলতে কৰিলা মই এইখিনিতে তোমাৰ পৰা জানিব বিচাৰিম এতিয়া বহু নৱপ্ৰজন্মৰ ল'ৰা ছোৱালীয়ে আকৰ্ষিত হৈছে আচলতে ৱেষ্টাৰ্ণ সংগীতৰ প্ৰতি গতিকে এই ৱেষ্টাৰ্ণ সংগীতৰ চৰ্চা অব্যাহত ৰাখিবলৈ বা ৱেষ্টাৰ্ণ সংগীতৰ প্ৰতি আকৰ্ষণ হোৱাৰ মূল কাৰণ তুমি কি বুলি ভাবা আৰু তোমাৰ পৰা যদি এটি গীত শুনো খুব ভাল লাগিব সংগীতৰ আচল অৰ্থটো মই ভাবোঁ যে যিয়ে আমাৰ মন চুই যাব পাৰে সেই হৈছে প্ৰকৃত সংগীত আৰু লগতে আপুনি সুধিছিল মোক পাশ্চাত্য সংগীতৰ কথা কি ভাবোঁ মই আচলতে পাশ্চাত্য সংগীত আমাৰ নৱপ্ৰজন্মৰ মাজত বেছিকৈ বহুলভাৱে প্ৰচলিত কিয়নো মই ভাবোঁ যে আচলতে যিহেতু আমাৰ হাতে হাতে আজিকালি স্মাৰ্টফোন আহিছে সেইবাবে অকল সংগীত সীমিত হৈ থকা নাই আমি
পৃথিৱীৰ সকলো ঠাইৰে আমি সংগীত আমাৰ ফোনটোতে আমি পাওঁ আৰু যিহেতু লাহে লাহে পৰিৱৰ্তন হৈ আহিছে বাবে মই ভাবোঁ পাশ্চাত্য সংগীতৰ প্ৰতিও নৱপ্ৰজন্মৰ আকৰ্ষণ বেছিকৈ হ'বলৈ লৈছে। মই এটি পাশ্চাত্য সংগীত গাবলৈ চেষ্টাহে কৰিম, ভুল হ'লে ক্ষমা কৰিব। মই এড শ্ৰেনৰ এটি জনপ্ৰিয় গীত গাব লৈছোঁ। I found a love for me, darling, just dive right in, follow my lead. Well, I found a girl, beautiful and sweet, who I never knew you were the someone waiting for me. 'Cause we were just kids when we fell in love, not knowing what it was. I will not give you up this time. Darling, just kiss me slow. Your heart is all I own, and in your eyes you're holding mine. Baby, I'm dancing in the dark with you between my arms, barefoot on the grass, listening to our favorite song. When you said you looked a mess, I whispered underneath my breath, you heard it, darling, you look perfect tonight. সঁচাকৈ খুব ভাল লাগিলে আৰু মই সোধা প্ৰশ্নটোৰ উত্তৰো তুমি খুব সুন্দৰকৈ আচলতে বিশদভাৱে দাঙি ধৰিলা, তাৰ বাবে তোমাক ধন্যবাদ। আৰু এনেদৰেই চৰ্চা অব্যাহত ৰাখা আমি তাকে কামনা কৰিছোঁ। প্ৰিয় শ্ৰোতা, ইমানপৰে আমি জুবিনা চমানৰ সৈতে বহু সময় কথা পাতিলোঁ আৰু বহু গীত তেওঁৰ কণ্ঠৰে শুনিলোঁ। গতিকে আমাৰ অনুষ্ঠানৰো সময় চমু চাপি আহিছে। আজি আমি আমাৰ অনুষ্ঠানৰ পৰা বিদায় ল'ব লাগিব। সদৌ শেষত জুবিনাজে যিহেতু বহু বিহু অনুষ্ঠানত গীত পৰিৱেশন কৰে, শেষত আমি বিহু অনুষ্ঠানৰ অভিজ্ঞতা সম্পৰ্কে তেওঁৰ পৰা শুনি এটি বিহুৰে আমি অনুষ্ঠানৰ পৰা আজি বিদায় ল'ম। বিহুৰ অভিজ্ঞতা বুলি ক'ব গ'লে আচলতে তিতা মিঠা দুয়োটাই থাকে। তিতা বুলি ক'লে মাজে সময়ে কমেণ্ট কিছুমান আহে, অলপ বেয়া লাগে। বাকী বেছিভাগ মিঠা অভিজ্ঞতাই আছে, মানুহৰ মৰম খুব পাওঁ। আৰু যিহেতু বিহু অবিহনে এটি অনুষ্ঠান সদায় আধৰুৱা, সেইবাবে মই এটি বিহু গীতেৰে আমাৰ অনুষ্ঠান আজি সামৰণি মাৰিম। অনাহৰ ফুলাৰ বতৰ, অনাহৰ মোৰ মৰমৰ, অনাহৰ 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 আনিলি তই বহাগৰে খবৰ। অনাহৰ ফুলাৰ বতৰ, অনাহৰ মোৰ মৰমৰ, অনাহৰ 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 আনিলি তই বহাগৰে খবৰ। বুকুতে বাজিছে ঢোলৰে চাপৰ, তেজতো উঠিছে পিৰিতিৰে লহৰ। বুকুতে বাজিছে ঢোলৰে চাপৰ, তেজতো উঠিছে পিৰিতিৰে লহৰ। অনাহৰ ফুলাৰ বতৰ, অনাহৰ মোৰ মৰমৰ, অনাহৰ 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 আনিলি তই বহাগৰে খবৰ। অনালাগে ভোক ভাগৰ, অজবনৰ ভৰ ধূপৰ, অনাহৰ 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 যাচিবিনে পানী টুপি পিয়াহৰ। অনালাগে ভোক ভাগৰ, অজবনৰ ভৰ ধূপৰ, অনাহৰ 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 যাচিবিনে পানী টুপি পিয়াহৰ। ধন্যবাদ।